কাইলৈ যেহেতু প্ৰশিক্ষণৰ শেষৰটো দিন আজি শেষৰটো সন্ধ্যা আৰু বৰাক হোষ্টেলত থকা আমি সকলোৱে মিলি অকণমান ফূৰ্তি কৰিছোঁ বিহু নাচিছোঁ বিয়ানাম কৰিছে দিহানাম গাইছে এনেকৈ কৰি সকলো ওলাইছে আৰু ভাল লগা এটা সময় আজি যেহেতু শেষৰটো দিন একেবাৰে লাগেজ পাতি যি য'ত আছে আমাৰ বস্ত্ৰ বেগ লৈ লৈছোঁ আৰু সেয়েহে ভাবিলোঁ অকণমান আমি এই থকা ৰুমটো লগৰজনীয়ে যেহেতু ডাবল ৰুম তলাই মাৰি দিলে বেগ চেগ ভিতৰতে আছে আৰু এইফালে আমাৰ অনিতা বাইদেউ কি ক'ম আৰু অনিতা বাইদেউৰ বিষয়ে কিহৰ মিঠাই লাগে কলৰ লাগে কঁঠালৰ লাগে আপোনালোকে ইত্যাদি বিচাৰিব পাৰে সকলোকে গুড মৰ্ণিং জনাইছোঁ আজি যিহেতু প্ৰশিক্ষণৰ শেষৰটো দিন সকলো ব্যস্ত ফটো চটোত দেখিছেনে বা কিমান মৰম আজি তিনিদিনতে সকলোখিনি যেন বহুত দিনৰে আমি লগৰী সকলোৱে ফটো মাৰি আছে সিজনীৰ লগত গ্ৰুপত মাৰিছে আৰু খুব ভাল লগা এটা সময় মই বোলো অকণমান চাই আহোঁ ব্ৰেকফাষ্ট ৰেডি হৈছে নাই কিন্তু বৰ্তমানলৈকে ব্ৰেকফাষ্ট ৰেডি হোৱাই নাই বাৰু অকণমান দাদা বাইদেউহঁতে বনাই আছে পুৰি ইয়াত কি কৰিছে আপোনালোকে চিনি পাইছেনে বাৰু আমাক বাইদেউসকলে আদৰণি জনাই আমাৰ সংস্কৃতিয় বৰগীতেটিৰে আদৰণি জনাই আমাক আচলতে তেওঁলোকে তেওঁলোকৰ গাঁওখনলৈ আগবঢ়াই নিছে আৰু এইখন হৈছে তিতাবৰ শিলিখাবাৰী গাঁও আৰু এই গাঁওখনকে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে ফালৰ পৰা টুৰিজিম ছেক্টৰত আচলতে তেওঁলোকক গ্ৰাম্য পৰ্যটনস্থলী হিচাপে বাছনি কৰি লৈছে আৰু আমাৰ যিখিনি অসমীয়া কৃষ্টি সংস্কৃতি আছে এই গাঁওখনৰ মহিলাসকল বা গাঁওবাসীক তেওঁলোকে দায়িত্ব দিছে যাতে বিভিন্ন পৰ্যটক আহিলে যাতে তেওঁলোকে সেই গাঁওখনলৈ যাব পাৰে আৰু সকলো সেই গাঁওখনত এপাক মাৰিলে যাতে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিবোৰ জানিব পাৰে তেনেকুৱা ধৰণে পৰিৱেশ এটা সৃষ্টি কৰি লৈছে আৰু এয়া আমি গোটেই গাঁওখন ফুৰাৰ পিছত আহি পালোহি এই বাইদেউহঁতৰ ঘৰ আচলতে এই বাইদেউহঁতৰ ঘৰতে আমাক খোৱাৰ যোগাৰ কৰিছে আচলতে ক'বলৈ গ'লে যিহেতু টাউন চাউনত আচলতে ৰেষ্টুৰেণ্ট হোটেল আছে কিন্তু গাঁৱত নাথাকে চ' আমাক গাঁৱলীয়া আহাৰেৰে সম্ভাৰেৰে তেওঁলোকে এটা স্থান সুন্দৰকৈ সজাই পৰাই লৈছে গাঁৱৰ পৰিৱেশতে আৰু আমাৰ কাৰণে খোৱাৰ আহাৰ যোগাৰ কৰিছে ইয়াত আপুনি পিঠা পনাৰ পৰা আদি কৰি গাঁৱত পোৱা সকলো ফল মূললৈকে আপোনালোকে পাব আৰু কি সুন্দৰকৈ পৰিৱেশটো তেওঁলোকে ক্ৰিয়েট কৰিছে চাওকচোন খুব ভাল লগা এটা পৰিৱেশ আৰু এটা সুন্দৰ দিন আমাৰ এই গাঁওখনত আমি এবাৰ আপোনালোকে এই গাঁওখনলৈ আহি চাব আৰু আজিৰ ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব।